গোলাঘাটৰ নেৰগাঁৱৰ কুৰালগুৰিত থকা খনিকৰ নামঘৰত আছে খনিকৰ পুথি। জনশ্ৰুতি মতে এই পুথিখন পাঠ কৰোতাৰ ঘৰত আৰু বন্তি প্ৰজ্বলন কৰা লোকৰ ঘৰত অপায় অমংগল বিদূৰ হয়, মনোবাঞ্ছা পূৰ্ণ হয়। পুথিখন কোনো বাহনত নিয়া নহয়। ভক্তই মূৰত তুলি খোজকাঢ়ি পুথিখন এঠাইৰ পৰা আন ঠাইলৈ নিয়ে আৰু গৃহস্থই ৰাইজৰ সহযোগত আদৰি ঘৰলৈ নি পুথিখন প্ৰতিষ্ঠা কৰি পাঠ কৰোৱায়। আজি গোলাঘাটৰ নতুন আমোলাপট্টিৰ দীনেশ বৰাই ৰাইজৰ সহায়ত পুথিখন নিজা বাসভৱনত সভক্তিৰে প্ৰতিষ্ঠা কৰিছে আৰু নিশাটো পুথি পাঠৰ অন্তত কাইলৈ বিদায় ল'ব। এখন পাই দিব লাগিব। যদি কোনোবাখিনিত আগপাছ পঢ়া দুটা কায়ো বাক্য মছজিদ সৎসদাচাৰ দুটি নীতি অপৰাধ আছে, সৰ্বঅপৰাধখিনি খণ্ডন কৰি প্ৰভু ভগৱন্তৰ দুখানি চৰণত ঠাই দিব। খনিকৰি জাগৃত পুথিভাগৰ মহিমাৰ দ্বাৰা দৃঢ়বতী যিখিনি পানী যি মনত অভিষ্ট লৈ পেলাই স্থিতিৰবা কৈছে, মনৰ সৎ অভিষ্টখিনি সংগতি কৰি কৃপা কৰিছে।
কুৰালগুৰিত আছে খনিকৰ মন্দিৰ, খনিকৰ নামঘৰ, আৰু এই খনিকৰ নামঘৰৰ পৰাই এখন জাগ্ৰত পুথি অসমৰ বিভিন্ন ঠাইলৈ নিয়া হয়, বিশেষকৈ উজনি অসমৰ। আজি গোলাঘাটৰ নতুন আমোলাপট্টি দীনেশ বৰা নামৰ এজন লোকৰ ঘৰলৈ অনা হৈছে এই পুথিভাগ, আৰু ইতিমধ্যে ৰাইজৰ সহযোগত অনা এই পুথিভাগৰ পুথি পাঠৰ কাম আৰম্ভ কৰা হৈছে। আহক আমি যাওঁ দীনেশ বৰাৰ ওচৰলৈ। দীনেশ বৰা, মই আমোলাপট্টি নিউ আমোলাপট্টিত ঘৰ। আমি বহুদিনৰ পৰাই সংকল্প কৰিছিলোঁ এই পুথিভাগ অনাৰ। আজি এবছৰ আগতে আমি তাৰিখৰ নিৰ্ধাৰিত তাৰিখ লৈছিলোঁ। সেই অনুপাতে আজি আমাৰ গৃহত পুথিভাগ আহি উপস্থিত হৈছেহি। আমি কেনেকৈ শ্ৰদ্ধা কৰি এই ভাগ আমি কৰ্মভাগ আগবঢ়াব পাৰোঁ তাৰে প্ৰতি আমি সমূহ ৰাইজৰ লগতে ৰাইজৰ সহযোগ বিচাৰি আমি আগবাঢ়িছোঁ। যদি কিবা অপৰাধ হয় সকলোৱে ক্ষমা কৰি আমাক যেন উদ্ধাৰ কৰে। এই পুথিভাগৰ আজি আমি দ্বিতীয়বাৰ হ'ব আমাৰ, আৰু আমাৰ সঁচাকৈয়ে এই ভাগক লৈ আমি সঁচাকৈ যথেষ্ট আমি শ্ৰদ্ধাৰ হৈ পৰিছোঁ। কাৰণ কি এই ভাগৰ লগত আমি যিধৰণে জড়িত তেনেকৈ আমি ফলাফল পাইছোঁ, আৰু গোটেই মানে পৰিয়ালটিৰ যি মনোবাঞ্ছা সকলো আমি পূৰ্ণ হৈছে। গতিকে এই ভাগৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা থাকিব, আৰু যি দেখিছোঁ আগৰ পৰা বহু ৰাইজৰ মুখত শুনিছোঁ যথেষ্ট শ্ৰদ্ধাৰ এই পুথিভাগৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আছে। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, অসম টুডে।